আপোনালোকে এই আদানীক বিক্ৰী কৰিবলৈ বা আদানীক দিবলৈ, বিক্ৰীও নহয়, একেবাৰে পানীৰ দামত দিবলৈ আপোনালোকে খিলঞ্জীয়া মানুহক উচ্ছেদৰ পৰিকল্পনা কৰিব লগা আছে। এইটো মানে কি ধৰণৰ? এইটো একো ধৰণৰ কথা নহয়। এইটো কথাটো হ'ল যে তাত যিমান মানুহ আছে, যিখিনি কথা আমি বাতৰি কাকত পঢ়িবলৈ পাইছোঁ, মই সেই গাঁওখনলৈ যোৱা নাই এতিয়ালৈকে, আৰু তাৰ যি 2-এজন মানুহৰ লগত টেলিফোনত কথা পাতিছোঁ, তাত মই এই কথাটো বুজিছোঁ খগেন, যে তাত কোনো মানুহৰ একচনীয়া মাটি নাই বা চৰকাৰী মাটিত কোনো নাই, চবৰে ম্যাদী পট্টাৰ মাটি আছে। ম্যাদী পট্টাৰ মাটি যেতিয়া থাকিব, তো সেই মাটিটো বজাৰ মূল্যতকৈ 3 গুণ 4 গুণ দামত দি ক্ৰয় কৰিব লাগিব, চৰকাৰে কৰক বা কোনোবা প্ৰতিষ্ঠানে কৰক। তো মই ভাবোঁ যে সেইটো এটা সেই প্ৰক্ৰিয়াৰে আগবাঢ়িছে, সেইকাৰণে তাত কোনো ব্যাপক বা সাংঘাতিক ধৰণৰ গণ আন্দোলন হোৱা নাই। মানুহখিনিয়ে তাত যথেষ্ট পৰিমাণে পইচা পাব, আৰু পইচা পাই তেওঁলোকে মাটি বিক্ৰী কৰিব ওলাইছে, মই যিমান দূৰ জানো। নহ'বও পাৰে সেইটো, 1 নম্বৰ কথা। 2 নম্বৰ কথা, মই জনা কথাখিনি আপোনাক ক'লো। এতিয়া দ্বিতীয় কথা, এই যে চিষ্টেমটো আপুনি প্ৰথমতে এটা অপপ্ৰচাৰ চলিল যে গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ নামটোৱে সলনি হৈ আদানী এয়াৰপৰ্ট হ'ব, কিবা হ'ব, এইবিলাক একো নহ'ল। বৰঞ্চ গোপীনাথ বৰদলৈ অসমৰ আটাইতকৈ ডাঙৰ প্ৰতিমা তাতে স্থাপন হ'ল। এই গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ নামতে এয়াৰপৰ্টটো আছে। আদানী হ'ল মেইনটেনেন্স এজেঞ্চি মাত্ৰ। আদানীয়ে বনাব, মেইনটেইন কৰিব, আৰু সময়সীমা শেষ হোৱাৰ পিছত চৰকাৰক হেণ্ড অভাৰ কৰিব। সেই কথাটো যদি ভুল হৈছে, এই কামটো আদানীক কৰিবলৈ দিয়াটো ভুল হৈছে, তেতিয়াহ'লে আপুনি আৰু মই 1 মিনিট সময় মনে মনে থাকি তীব্ৰ ভাষাৰে মনমোহন সিঙক গালি পাৰিব লাগিব, তীব্ৰ ভাষাৰে। এইকাৰণে গালি পাৰিব লাগিব, গোটেই ব্যৱস্থাটো আমাৰ দেশত ইন্ট্ৰডিউচ কৰিছিলে ডক্টৰ মনমোহন সিঙে 1991 চনত মুক্ত অৰ্থনীতিৰ জৰিয়তে। মনমোহন সিঙৰ কংগ্ৰেছে গ্ৰহণ কৰা নীতিৰ বিৰোধিতা কৰি বিজেপি ক্ষমতালৈ আহিছে। চাওক, ৰাষ্ট্ৰৰ বিৰোধিতা কৰা নাছিলে। 1991 চনৰ সেইটো ৰাষ্ট্ৰৰ নীতি আছিলে। সংসদত সকলো ৰাজনৈতিক দল, আজি যিবিলাক ৰাজনৈতিক দলে বিৰোধিতা কৰি আছে, সকলো ৰাজনৈতিক দলে একেস্বৰে ভাৰতবৰ্ষক অৰ্থনৈতিক সংকটৰ পৰা বচাব লাগিব, সেইকাৰণে আমাক মুক্ত অৰ্থনীতি লাগে, ৱৰ্ল্ড টেৰিফত আমি চাইন কৰিম, WTOত চাইন কৰিম, গেট চুক্তিত চাইন কৰিম বুলি ভাৰতবৰ্ষৰ সংসদে লোৱা সিদ্ধান্ত। আৰু সেই সিদ্ধান্ত কাৰ্যকৰী কৰিবৰ কাৰণে ডক্টৰ মনমোহন সিং, নৰসিংহ ৰাও, অটল বিহাৰী বাজপেয়ী, IK গুজৰাল, VP সিং চবে সহমত প্ৰকাশ কৰিছে। আনকি সীতাৰাম য়েচুৰী আৰু প্ৰকাশ কাৰাটেও তাত সহমত প্ৰকাশ কৰিছে, আৰু সেই সহমত প্ৰকাশ কৰিছে কাৰণে CPMৰ কেৰেলাৰ অফিচত আদানীক গামোচা পিন্ধাই আদৰণি জনোৱা হয়। বুজি পালে? গতিকে আজি আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত চৰকাৰ আৰু ব্যক্তিগত খণ্ড দুইটাই একেলগে চলিব লাগিব। যদি দেশখন ইঞ্জিন হয়, তেতিয়াহ'লে চৰকাৰখন যদি ইঞ্জিন হয়, তেতিয়াহ'লে ইঞ্জিনটো চলাবৰ কাৰণে ট্ৰেক বনাব লাগিব। এটা ট্ৰেকত চৰকাৰী ব্যৱস্থা, আনটো ট্ৰেকত ব্যক্তিগত ব্যৱস্থা, ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ ব্যৱস্থা থাকিব, তাৰ ওপৰত চৰকাৰখন চলিব। গতিকে সেই ব্যৱস্থাটোক আপুনি ডিৰেইল কৰিব নোৱাৰে। এইটো এটা সুন্দৰ ব্যৱস্থা। আৰু চাওক, 1991 চনৰ পিছত ভাৰতবৰ্ষৰ GDP বাঢ়িছে, ভাৰতবৰ্ষত শিক্ষিতৰ সংখ্যা বাঢ়িছে, ভাৰতবৰ্ষত ইউনিভাৰ্চিটি বাঢ়িছে, ভাৰতবৰ্ষত মেডিকেল কলেজ বাঢ়িছে, ভাৰতবৰ্ষত IIT বাঢ়িছে, IIM বাঢ়িছে, কলেজ বাঢ়িছে, স্কুল বাঢ়িছে। আপুনি কি গ্ৰাউণ্ডত বিৰোধিতা কৰিব মুক্ত অৰ্থনৈতিক ব্যৱস্থাত? মোক এইটো কওক।